নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে খুব এটা ভাল খবৰ লৈ আহিছোঁ, কাৰণ আপোনালোকৰ বাবে পুনৰ 10,000 প্লাছ ভেকেঞ্চি মুকলি হৈছে। ভেকেঞ্চিখিনি মুকলি কৰিছে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2026। ৰিলায়েন্স জিঅ'য়ে আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। ইয়াতে আপোনালোকে 10,000 প্লাছ ভেকেঞ্চি দেখিবলৈ পাব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে আৰু লিখিত পৰীক্ষাও নহ'ব কোনো আপোনালোকৰ। বহুখিনি সুবিধা আপোনালোকৰ ইয়াতে আছে। ইয়াতে যদি আপোনালোক ইণ্টাৰেষ্টেড আৰু এলিজিবল হয়, সকলোৱে এপ্লাই কৰি ল'ব পাৰিব। আপোনালোকে 10th, 12th আৰু গ্ৰেজুৱেট সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। মিনিমাম আপোনালোকে যদি 10 পাছ কৰিছে তেনেহ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব 2026ৰ বাবে। খুবেই এটা ভাল খবৰ আপোনালোকৰ বাবে। ইয়াতে আপোনালোকে যদি বিচাৰে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্টৰ বাবে জব কৰিব, তেনেহ'লে আপোনালোকৰ বাবে খুবেই এটা ভাল অপৰচুনিটি। আমি এই ভিডিঅ'টোতে সকলোখিনি ডিটেইলছ আলোচনা কৰিছোঁ ৰিক্ৰুইটমেণ্টৰ বিষয়ে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, এপ্লাই কৰি ল'ব পাৰিব ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈ। আৰু যদি আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন প্ৰতিদিনে লাভ কৰিবলৈ। আৰু যদি আপোনালোকে এতিয়ালৈকে আমাৰ হোৱাটছএপ চেনেলটোত জইন হোৱা নাই, তেনেহ'লে চেনেলটোত জইন হৈ ল'ব পাৰে প্ৰতিদিনে জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ। তেনেহ'লে হওক, দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আপোনালোকৰ অভাৰভিউখিনি দিয়া হৈছে। অৰ্গেনাইজেশ্যন হৈছে ৰিলায়েন্স জিঅ' প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা আপোনালোকৰ বাবে পদখিনি মুকলি কৰি দিছে। আৰু ৰিক্ৰুইটমেণ্ট নেম হৈছে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2026। 2026 বৰ্ষৰ বাবে ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট মুকলি কৰি দিছে। আৰু টোটেল ভেকেঞ্চিজ হৈছে 10,000 প্লাছ পোষ্ট আপোনালোকে ইয়াতে দেখিবলৈ পাব। 10,000 প্লাছ ইয়াতে ভেকেঞ্চি আছে। বহুখিনি পদ আপোনালোকৰ বাবে মুকলি হৈছে। আৰু জব টাইপ হৈছে প্ৰাইভেট জব। আৰু পে' স্কেলটো থাকিব ইয়াতে 32,000 টু 58,800 এক্সপেক্টেড আপোনালোকে পাৰ মান্থ চেলাৰী লাভ কৰিব পাৰিব। খুব এটা ভাল চেলাৰী হয় আপোনালোকে ইয়াতে। আৰু এপ্লিকেশ্যন মোডটো থাকিব অনলাইন। আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব। আৰু জব লোকেশ্যনটো থাকিব এক্ৰছ ইণ্ডিয়া। আপোনালোকে অল ইণ্ডিয়াতে এই জবটো কৰিব পাৰিব। যদি আপোনালোকৰ সুবিধা হয়, তাতে আপোনালোকৰ জবটো কৰিব পাৰিব। আৰু এলিজিবল কেণ্ডিডেটছৰ কথা কোৱা হৈছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা ইয়াত কোৱা হৈছে 10th, 12th গ্ৰেজুৱেট, ডিপ্ল'মা ডিগ্ৰী। আপোনালোকে 10 পাছ কৰিলেও এপ্লাই কৰিব পাৰিব, 12 পাছ কৰা সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু গ্ৰেজুৱেট যদি হয়, তেনেহ'লেও এপ্লাই কৰিব পাৰিব। আৰু ডিপ্ল'মা যদি আছে আপোনালোকৰ আৰু কিবা ডিগ্ৰী আছে, তেনেহ'লেও আপোনালোকে ইয়াতে এলিজিবল হ'ব। মিনিমাম যদি 10 পাছ কৰিছে, তেতিয়াও আপোনালোকে বিভিন্ন পদৰ বাবে যিহেতু বিভিন্ন কোৱালিফিকেশ্যন বিচাৰিছে, তাৰ বাবে আপোনালোক এলিজিবল হ'ব। আৰু ইম্পৰ্টেণ্ট ডেটছৰ কথা ইয়াত দিয়া হৈছে। এপ্লাই ষ্টাৰ্ট ডেট হৈছে 27 জানুৱাৰী 2026। জানুৱাৰী 27 তাৰিখৰ পৰা আপোনালোকৰ বাবে এপ্লাই ষ্টাৰ্ট হৈ গৈছে। আৰু এপ্লাই লাষ্ট ডেট হৈছে 26 ফেব্ৰুৱাৰী 2026। আপোনালোকে ফেব্ৰুৱাৰীৰ 26 তাৰিখলৈকে এপ্লাই কৰি থাকিব পাৰিব। আপোনালোকৰ এমাহ পৰ্যন্ত ইয়াতে সময় দিয়া হৈছে এপ্লাই কৰিবৰ বাবে। যদি আপোনালোক এলিজিবল আৰু ইণ্টাৰেষ্টেড হয়, সকলোৱে এই এমাহৰ ভিতৰত এপ্লাই কৰি ল'ব পাৰিব। আৰু এপ্লিকেশ্যন ফিজৰ কথা কোৱা হৈছে। ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল, OBC, EWS, SC, ST কাৰোবাৰ বাবে ইয়াতে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আপোনালোকে এপ্লিকেশ্যন ফিজ নিদিয়াকৈ ইয়াতে এপ্লাই কৰি ল'ব পাৰিব। ইয়াৰ পাছতে আপোনালোকৰ ভেকেঞ্চি ডিটেইলছখিনি দিয়া হৈছে, মানে আপোনালোকৰ কেনেধৰণৰ পদ মুকলি হৈছে ইয়াতে সকলোখিনি ডিটেইলছ কোৱা হৈছে। জিঅ' চেলছ এক্সিকিউটিভ, কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভ, ফ্ৰীলান্সাৰ, জিঅ' ষ্ট'ৰ এছিষ্টেণ্ট, নেটৱৰ্ক ইঞ্জিনিয়াৰ, IT এণ্ড টেকনিকেল ষ্টাফ, বিজনেছ অপাৰেশ্যনছ, HR এণ্ড এডমিন ষ্টাফ, ফাইনেন্স এণ্ড একাউণ্টছ, এপ্ৰেণ্টিছ এণ্ড ট্ৰেইনী পোষ্ট। এনেধৰণৰ আপোনালোকে বিভিন্ন ধৰণৰ পদ ইয়াতে দেখিবলৈ পাব। খুব এটা ভাল অপৰচুনিটি আপোনালোকৰ বাবে। কোনটো পদৰ বাবে আপোনালোক এলিজিবল হয়, তাতে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে এজ লিমিটখিনি থাকিব 18ৰ পৰা 40 ইয়াৰ্ছ। আপোনালোকে 18 বছৰৰ পৰা 40 বছৰসকলে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে আপোনালোকে এজ ৰিলেক্সেশ্যনো লাভ কৰিব পাৰিব। যিখিনি এজ ৰিলেক্সেশ্যনৰ ৰুল আপোনালোকে সেইখিনি হয়তো জানে। যিখিনি OBC MOBC আছে, তেওঁলোকে 3 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি SC ST কেণ্ডিডেট থাকে, তেওঁলোকে 5 বছৰকৈ ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। আৰু যিখিনি PWBD কেণ্ডিডেট থাকে, তেওঁলোকে 10 বছৰ পৰ্যন্ত ইয়াতে ৰিলেক্সেশ্যন লাভ কৰিব পাৰিব। মেক্সিমাম আপোনালোকে যদি PWBD কেণ্ডিডেট হয়, তেনেহ'লে আপোনালোকে 50 বছৰ পৰ্যন্ত ইয়াতে এপ্লাই কৰি থাকিব পাৰিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ কথা কোৱা হৈছে। আপোনালোকে ইয়াতে 10th, 12th গ্ৰেজুৱেট আৰু বিভিন্ন ধৰণৰ পোষ্টৰ বাবে আপোনালোকৰ যদি কিবা ডিগ্ৰী, ডিপ্ল'মা আছে, তেনেহ'লে তাৰ বাবে আপোনালোক এলিজিবল হ'ব। ইয়াৰ পাছতে কোৱা হৈছে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটোৰ কথা। ইয়াতে আপোনালোকে কোনো ধৰণৰ লিখিত পৰীক্ষা দিব নালাগে। আপোনালোকৰ ইণ্টাৰভিউ হ'ব। আৰু ইণ্টাৰভিউৰ যোগেদি আপোনালোকৰ ডকুমেণ্টেশ্যন হ'ব। তাৰ পাছতে এনেধৰণে আপোনালোকৰ চিলেকশ্যন প্ৰচেছটো হ'ব।
আৰু হাউ টু এপ্লাই ফৰ ৰিলায়েন্স জিঅ' ৰিক্ৰুইটমেণ্ট 2026 আপোনালোকে যদি এই ৰিক্ৰুইটমেণ্টৰ বাবে ইণ্টাৰেষ্টেড হৈছে আৰু যদি আপোনালোকে এলিজিবল হয় এপ্লাই কৰিব পাৰিব ইয়াতে আপোনালোকে অফিচিয়েল ৱেবছাইটটো ইয়াতে দিয়া আছে careers.geo.com ইয়াতে গৈ আপোনালোকে ভিজিট কৰি সকলোখিনি ডিটেইলছ জানি ল'ব পাৰিব আৰু তাতে যদি আপোনালোকে এলিজিবল হয় ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব পাৰিব তাতে গৈ আৰু আপোনালোকে সাৰ্চ জবত ক্লিক কৰি আপোনালোকৰ যেটো জবৰ বাবে আপোনালোকে এপ্লাই কৰিব বিচাৰিছে তাৰ বাবে আপোনালোকে সাৰ্চ কৰি এপ্লাই কৰি ল'ব পাৰিব আৰু এপ্লাই লাইনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইমেইল আইডি বা মোবাইল নাম্বাৰ দি আপোনালোকে লগইন কৰি ল'ব ৰেজিষ্টাৰ কৰি ল'ব লাগিব তাৰ পাছতে আপোনালোকে গোটেই এপ্লিকেশ্যন ফৰ্মখন কেয়াৰফুলি ৰিড কৰিব আৰু তাতে আপোনালোকৰ যিখিনি ডিটেইলছ বিচাৰিছে আপোনালোকে সকলোখিনি ডিটেইলছ ফিল আপ কৰিব আৰু ফিল আপ কৰাৰ পাছতে আপোনালোকৰ যিখিনি ৰিকুৱাৰ্ড ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে তাতে আপলোড কৰিব লাগিব আৰু তাৰ পাছতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ছাবমিট কৰিলে আপোনালোকৰ এপ্লাই অনলাইন কমপ্লিট হৈ যাব এইখিনি আছিলে ডিটেইলছ যদি আপোনালোকে অধিক তথ্য জানিব বিচাৰে অফিচিয়েল ৱেবছাইটটো আপোনালোকে এবাৰ ভিজিট কৰি চাব যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহৰ নটিফিকেশ্যন আগতীয়াকৈ লাভ কৰিবলৈ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ